চিৰাং জিলাৰ সমূহ সংবাদ মাধ্যমৰ ইলেক্ট্ৰনিক আৰু প্ৰিণ্ট মিডিয়াৰ সকলোকে মই আমাৰ APCCৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি ইয়াত আপোনালোকে উপস্থিত হৈ আমাৰ কংগ্ৰেছ দলৰ যিটো দৃষ্টিভংগী সেইটো আপোনালোকে ৰাজহুৱা কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰি ইয়াত আহিছে, তাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। মই APCCৰ চিনিয়ৰ স্প'ক্সপাৰ্চন প্ৰবীণ বড়ো। ইয়াত আমাৰ APCCত এটা আলোচনা হৈছে যে BTRৰ এইবাৰ যিটো ইলেকশ্যন 2025 BTR ইলেকশ্যনত আমি কংগ্ৰেছে নিজাববীয়াকৈ ইয়াত অংশগ্ৰহণ কৰিম। ইয়াৰ আগৰবিলাকত আমাৰ কংগ্ৰেছ দলে মানে BTC চুক্তি হোৱাৰ পিছত এই যিটো আৱেগ অনুভূতিৰ ওপৰত ভিত্তি কৰি পেলাই BTC চুক্তি হৈছিল, সেইটোৰ প্ৰতি সন্মান জনাই কংগ্ৰেছ দলে আমাৰ দলে ইমান বছৰে BPF দলক শাসন কৰিবৰ কাৰণে BTC অঞ্চলত সম্পূৰ্ণ কৰ্তৃত্বৰ অধিকাৰ দিছিল। আমি তাত কোনো ধৰণে ভাগ লোৱা নাছিলোঁ। কিন্তু এতিয়া সময়ৰ পৰিৱৰ্তন, ভাৰতবৰ্ষৰ যিটো জনসাধাৰণৰ জনমত, সেই জনমতৰ ওপৰত ভিত্তি কৰি আৰু আমাৰ অসমত আমাৰ কংগ্ৰেছ দলৰ যিটো স্থিতি বৰ্তমান, যিটো ৰাইজৰ যিটো আমি সমৰ্থন পাইছোঁ, ইয়াৰ ওপৰত ভিত্তি কৰি পেলাই আমিও ঠিক কৰিছোঁ যে আগন্তুক 2025 যিটো BTC ইলেকশ্যন, সেই ইলেকশ্যনত আমি এককভাৱে কংগ্ৰেছ দলে এই BTC অঞ্চলত অংশগ্ৰহণ কৰিম। গতিকে তাৰ আগত এই জিলাখনত, এই জিলাত বাই ইলেকশ্যন এটা হ'ব, চিডলি সমষ্টিত বাই ইলেকশ্যন হ'ব, আৰু সেই বাই ইলেকশ্যনটো 2085 চনৰ BTC ইলেকশ্যনৰ কাৰণে এটা পৰীক্ষামূলক বাই ইলেকশ্যন। এই বাই ইলেকশ্যনত আমি BPF দল কংগ্ৰেছ দলে আমাৰ কংগ্ৰেছ দলে কি ধৰণে আমি এই অঞ্চলৰ সকলো জনসাধাৰণৰ গ্ৰহণযোগ্য কৰি তুলি পেলাই চিডলিত আমি আমাৰ যিটো উত্থান সেইটো আমি ৰাইজক দেখুৱাব পাৰোঁ, তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে আমাৰ কংগ্ৰেছ দলে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে ৰাইজৰ ওচৰত আমি আমাৰ দলৰ যিটো সাংগঠনিক স্থিতি, সেই সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ উদ্দেশ্যে আমাৰ APC দলৰ তৰফৰ পৰা আমি এইবিলাকে আজি চিৰাং জিলাত ইয়াত এই প্ৰেছ ক্লাবত, আপোনালোকৰ প্ৰেছ ক্লাবত আমি আলোচনাত বহিছোঁ। আমাৰ লক্ষ্য হ'ল যে আগন্তুক 2025 BTC ইলেকশ্যনৰ আগত চিডলি বাই ইলেকশ্যনত যিকোনো প্ৰকাৰে আমি কংগ্ৰেছ দলে এয়া দখল কৰিব লাগে এই সমষ্টিটো, আৰু সেই উদ্দেশ্য আগত ৰাখি সাংগঠনিক দিশটো শক্তিশালী কৰাৰ কাৰণে আজি আমি একত্ৰিত হৈছোঁ। এইখিনি আমাৰ উদ্দেশ্য আছে। ইতিমধ্যে কেইজনমানে বিচাৰিছে চিডলি সমষ্টিৰ কাৰণে। আমি জনাত আমাৰ প্ৰেচিডেণ্ট মহোদয়ে কৈছে যে 4-5 জনে বিচাৰিছে, নামবিলাক মই আজি আপোনালোকৰ আগত নকওঁ, বিচাৰিছে। আমাৰ হাইকমাণ্ড আছে, আমি আলোচনা কৰিম APCCত কোনজন উপযুক্ত ব্যক্তিক চিডলি সমষ্টিত আমি প্ৰজেক্ট কৰিলে বা তেওঁ প্ৰাৰ্থিত্ব দিলে আমি বাকীবিলাক ৰাজনৈতিক দলৰ লগত শক্তিশালীভাৱে যুঁজিব পাৰোঁ, সেই দিশটো লক্ষ্য ৰাখি পেলাই আমি আমাৰ যিটো প্ৰাৰ্থী সেইটো আমি ঠিক কৰিম। জানিব পাৰিছিল যে আপুনি এজন শক্তিশালী প্ৰাৰ্থী হিচাপে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ'ব পাৰে বুলি জানিব পাৰিছিল। গণতান্ত্ৰিক ব্যৱস্থাত প্ৰত্যেকজন ব্যক্তিয়ে যিকোনো অঞ্চলত, ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত তেওঁ প্ৰাৰ্থিত্ব বিচাৰিব পাৰে, ময়ো বিচাৰিব পাৰোঁ। কিন্তু বিচাৰিলেইতো নহ'ব, মই বিচাৰিলেই নহ'ব। এইটো আমাৰ APCCয়ে ঠিক কৰিব লাগিব, AICC ঠিক কৰিব লাগিব যে আমুকক আমি ইয়াত প্ৰাৰ্থিত্ব দিম। গতিকে এখেতে আছে আমাৰ ভাইচ চেয়াৰমেন, ইপিনে এখেতে আছে ব্লকৰ লিডাৰ, তেওঁলোকেও বিচাৰিব পাৰে, কিন্তু বিচাৰিলেই পাব সেইটো কথা নহয়। আৰু মই কিন্তু ইয়াত আজি প্ৰাৰ্থিত্ব বিচাৰি বা তেনেকৈ সেই উদ্দেশ্য আগত ৰাখি পেলাই আমি অৰ্গেনাইজ কৰিবলৈ অহা নাই। ইতিমধ্যে BTRত এইবাৰ কংগ্ৰেছ, এটা আমাৰ প্ৰগ্ৰেম, আৰু এইটোৰ মূল কনভেনৰটো হ'ল মোক দায়িত্ব দিছে BTRত এইবাৰ কংগ্ৰেছ তাৰ মূল কনভেনৰ হিচাপে গোটেই BTC অঞ্চলত আমাৰ কংগ্ৰেছ দলৰ যিটো মানে সেইটো দিশটোক বা সাংগঠনিক দিশটো শক্তিশালী কৰাৰ কাৰণে ইয়াত আহিছোঁ। ইতিমধ্যে আমি ওদালগুৰিত কথা পাতিছোঁ, বাক্সাত কথা পাতিছোঁ, এইবিলাক জিলাবিলাকৰ লগত, ব্লকবিলাকৰ লগত ইতিমধ্যে মত বিনিময় কৰিছোঁ। আজি ইয়াত চিৰাং জিলাত আমি আহিছোঁ, ইয়াৰ পিছত আমি কোকৰাঝাৰ যাম। কৰিছোঁ যে আমাৰ যিহেতু আজিৰ পৰিৱেশটোত আমাৰ ৰাইজৰ যিটো সমৰ্থন আমি পোৱা বুলি ভাবিছোঁ, আৰু হয়
গোটেই ভাৰতবৰ্ষৰ এটা জনজাগৰণ সৃষ্টি হৈছে, এটা পৰিৱৰ্তনৰ ঢৌ আহিছে। গতিকে আমি অকলেই ইয়াত যুঁজিব পৰা ক্ষমতাটো কংগ্ৰেছ দলে BTCৰ ভিতৰত অকলে যুঁজিব পৰা ক্ষমতাটো আছে। নিতৰ কেলেংকাৰীতকৈ বহুত আলোচনা